দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক সকলোকে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক এনে এটা অনুষ্ঠান আপোনালোকে আমাৰ মহাবিদ্যালয়ত চলাই নিয়াৰ কাৰণে আপোনালোকৰ তৰফৰ পৰা আমাৰ মহাবিদ্যালয়ৰ নাম উজ্জ্বল হ'ব আৰু আমি কামনা কৰিছোঁ যে এই আপোনালোকৰ অনুষ্ঠানটোৰ পৰা ভাল সুনাগৰিক সৃষ্টি হওক। আমি সমাজৰ পৰা সকলো বস্তু পাই আছোঁ, কিন্তু আমি সমাজকো কেতিয়াবা আমি দিবলৈ চেষ্টা কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ কোচাৰ ডাঙৰীয়াই তেখেতৰ এটা চাকৰি থকাৰ পাছতো এনে এটা ইমান কষ্ট কৰি এটা অনুষ্ঠান গঢ় দিছে, তাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আমাৰ সমাজত সুনাগৰিক কৰিবৰ কাৰণে অকল শিক্ষা দিলেই নহ'ব, অকল আমাৰ কিতাপত থকা শিক্ষা ল'লেই নহ'ব, আমি অন্যান্য বেলেগ শিক্ষাও আমি ল'ব লাগিব। মই আমাৰ নিচিনা কিছুমান আমি গাঁৱৰ পৰা আহিছোঁ। গাঁৱত আমি বহুত ধৰণৰ বেলেগ বেলেগ কাম কৰি আহোঁ, খেতি পথাৰৰ পৰা আৰম্ভ কৰি সকলো কৰিছিলোঁ। তেনেধৰণে কৰোঁতে আমাৰ শাৰীৰিক পৰিশ্ৰম হৈ গৈছিলে, শাৰীৰিক আমাৰ যিটো ব্যায়ামৰ কথা আহে হৈ যায়। কিন্তু আজিকালি টাউনত বিশেষকৈতো কাম একেবাৰে নাথাকে, অকল পঢ়া, টিভি চোৱা ইত্যাদি এইবিলাকেই থাকে। সেইহেতুকে আমি নিজৰ স্বাস্থ্যটো ঠিক ৰাখিবৰ কাৰণে পঢ়াৰ লগে লগে অন্য আমি বিদ্যা ল'ব লাগিব। এই বিদ্যাই ভৱিষ্যতৰ জীৱনত বহু সহায় কৰিব প্ৰতিজন ব্যক্তিকে, তেওঁলোকক নিৰোগী কৰিব, তেওঁলোকৰ ভাৱধাৰা বিকাশ কৰিব আৰু সমাজত তেওঁলোকে ধুনীয়াকৈ মিলি থাকিবৰ কাৰণে এটা সুযোগ পাব। আমি সকলোৱে জানো যে মই এতিয়া গম পাইছোঁ যে ইয়াৰ বহু ছাত্ৰ ছাত্ৰীয়ে ষ্টেটত তেওঁলোকে প্ৰতিযোগিতাত ভাগ লৈছে। ষ্টেটৰ লগে লগে তেওঁলোকে যদি নেশ্যনেলতো যদি ভাগ লয়, তেতিয়া আমাৰ শিক্ষানুষ্ঠানবিলাকতে হওক বা চাকৰিতে হওক তেওঁলোকৰ সুবিধা দিয়া হয় আৰু সেই সুবিধা ল'বৰ কাৰণেও তেওঁলোকে পৰাপক্ষত পাৰিলে ষ্টেটৰ লগ কৰাৰ উপৰিও আৰু নেশ্যনেলতো তেওঁলোকে যাতে পাৰ্টিচিপেট কৰে, তাক মই কামনা কৰিছোঁ, যাতে তেওঁলোকৰ জীৱনত প্ৰথম কামত দিব। শিক্ষানুষ্ঠানত ক'ৰবাত এডমিশ্যনৰ ক্ষেত্ৰতো তেওঁলোকে সুবিধা পাব, অগ্ৰাধিকাৰ পাব, চাকৰি বাকৰিৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ পাব আৰু অন্যান্য ক্ষেত্ৰত তেওঁলোকে এনেধৰণে যদি তেওঁলোকে প্ৰেক্টিছ কৰি থাকে সমাজৰ যিকোনো ক্ষেত্ৰতে তেওঁলোকে আগুৱাই যাবৰ কাৰণে সুযোগ পাব। আৰু মই বিশেষকৈ কণ ছাত্ৰ ছাত্ৰীক কওঁ যে টিভি বা মোবাইল চাই থকাতকৈ, মোবাইলত গেম খেলি থকাতকৈ এনেধৰণে যদি ব্যক্তিগতভাৱে আহি যদি তেওঁলোকে প্ৰেক্টিকেল শিক্ষা লয়হি তেতিয়াহ'লে বহু সুবিধাজনক হয়। আমি এটা সময়ত শুনিছিলোঁ যে ছোৱালীৰ ক্ষেত্ৰত ৰাস্তাত হয়তো কেতিয়াবা কোনোবাই অসুবিধা কৰে, দিগদাৰ কৰে। এই ক্ষেত্ৰত মই এটা বিশেষ অনুষ্ঠানৰ লগতো জড়িত আছিলোঁ। এই অনুষ্ঠানটো হৈছিলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, চমুকৈ আমি ABVP বুলি কওঁ। তাত তেতিয়া আমি চিন্তা কৰিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলক বা ছাত্ৰীসকলক আমি কেনেধৰণে তেওঁলোকৰ মনত সাহস দিব পাৰোঁ, অৰ্থাৎ তেওঁলোকে কেনেধৰণে যিকোনো পৰিস্থিতিতেই তেওঁলোকে নিজকে সুৰক্ষা দিব পাৰে। এই ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰত আমি এটা চিন্তা কৰিছিলোঁ আৰু অল ইণ্ডিয়াৰ ভিত্তিত যিটো আলোচনা হৈছিল, এতিয়া এটা মিছন সাহসী বুলি এটা আমাৰ প্ৰগ্ৰেম চলিছিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত। আৰু এই প্ৰগ্ৰেমটো অল অভাৰ ইণ্ডিয়াত চলি আছে, এতিয়াও চলি থাকে। কিন্তু তেনেকৈ গোটেই বছৰজোৰা নহয়, ইয়াত মাত্ৰ এসপ্তাহ বা এমাহৰ এটা কোৰ্চ কৰা হয়। আমাৰ ডিব্ৰুগড়তো কেইবাবাৰো হৈ গৈছে। মাত্ৰ কেইটামান কলা শিকাই দিয়া হয়, যাতে তেওঁলোকে কেনেধৰণে যিকোনো পৰিস্থিতিৰ পৰা আঁতৰি আহিব পাৰে, কাজিয়া লাগিবলৈ নহয়, অন্ততঃ তেওঁলোকে পৰিস্থিতিটো বুজি পায় বা বুজি পোৱাৰ লগে লগে কেনেধৰণে তেওঁলোকে আঁতৰি আহিব পাৰে, ঘৰে যদি কেনেধৰণে এৰুৱাব পাৰে, তেনেধৰণৰ দুই এটা কলা কৌশল শিকাই দিয়া হৈছিল আৰু তাৰ বহুত চৰ্চা হৈছিল। প্ৰায় টিভি নিউজ পেপাৰ প্ৰত্যেকতে ওলাইছিল। আৰু এই ক্ষেত্ৰত এতিয়া ব্যক্তিগতভাৱে আপোনালোকে কাম কৰি আছে, তাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে নিজক সুৰক্ষিত কৰি ৰাখিবই লাগিব। আমি যদি নিজেই নিজকে নিজেই সুৰক্ষা দিব নোৱাৰোঁ, আমি আমাৰ পৰিয়ালক কেনেকৈ সুৰক্ষা দিম, আমাৰ সমাজখনক কেনেকৈ সুৰক্ষা দিম, আমাৰ ৰাজ্যৰ লগতে দেশখনক আমি কেনেধৰণে সুৰক্ষা দিম। দৰকাৰ হ'লে এটা সময়ত আমি যেতিয়া স্কুলত আছিলোঁ তেতিয়া আমাক শিকাইছিলে এইবিলাক। আৰ্মিৰ পৰা আহি তেওঁলোকে আমাক বন্দুক চলাবলৈ শিকাইছিল। তেতিয়া কৈছিল যদি দৰকাৰ হয় তোমালোকে আগবাঢ়ি আহিব লাগিব, বন্দুকো চলাবহি লাগিব।
আমি ক্লাছ 6-7 থাকোঁতেই আমাৰ তেতিয়া প্ৰায়